নমস্কাৰ পাৰ্ট টাইমৰ মজিয়াত আপোনালোকক স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই চয়নিকা। এতিয়া আগবাঢ়িছো আজিৰ বাতৰিসমূহলৈ। আসনৰ লাহনি পথাৰত এক অপূৰ্ব নান্দনিক দৃশ্য। শীতৰ সেমেকাত ঘন কুঁৱলী ভাঙি পকা ধানবোৰে ৰিঙিয়াই মাতিছে ৰংমনকাই আৰু ৰঙিলী কমিলিহঁতক। চাওক গোলাঘাটৰ পৰা আমাৰ সাংবাদিক জয়ন্ত গগৈৰ এক প্ৰতিবেদন। মই আছোঁ আজি গোলাঘাটৰ এখন ঐতিহাসিক সোণালী পথাৰ, যিখন পথাৰৰ নাম হৈছে ডেকা দোলা কাষৰীয়া লাহনি পথাৰ। এই লাহনি পথাৰতেই আজি এই সোণগুটি চপোৱাৰ সময় কেনেকৈ আয়তীসকলে হেঁপাহৰ ধানমুঠি, সোণালী ধানমুঠি কাটি ঘৰলৈ লখিমী আদৰি নিয়াৰ যিটো পৰম্পৰা এইখন পথাৰতে আজিও বিজড়িত হৈ আছে। আৰু এইখন পথাৰতেই যিটো আমাৰ হাৰিয়া বুলি কয়, এই হাৰিয়া ছিষ্টেমটো এইখন পথাৰতে আছে। ইঘৰে সিঘৰক সহায় কৰি কোনো বিনা পাৰিতোষিকত কোনো পইচা পাতি নোলোৱাকৈ ইঘৰে সিঘৰক যিটো সহায় কৰা ব্যৱস্থা, এই ব্যৱস্থাটো ইয়াতে আছে। আৰু এই মহিলাসকলে খুব সুন্দৰভাৱে ফূৰ্তি ফাৰ্তাৰে ধান দোৱা, যিটো সাজ পানী খোৱা, ৰবাব টেঙা খোৱা, এই যিটো ৰঙা চাহ খোৱা, গোটেই ইয়াতেই এই যিটো পৰম্পৰা ৰক্ষা কৰা হৈছে, এইখন পথাৰতে ৰক্ষা কৰা হৈছে। মই আমাৰ ওচৰতে এগৰাকী বৃদ্ধা আইতা আছে। এই আইতাগৰাকীয়ে আমাৰ গাভৰু ছোৱালীবোৰৰ লগত এটা উৎসাহ দিবৰ কাৰণে তেওঁ ধান দাবলৈ আগবাঢ়ি আহিছে। তেওঁ এটা মনৰ আনন্দত আগবাঢ়ি আহিছে। মই আমাৰ অভিনৱক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আইতা নমস্কাৰ। এই কওকচোন, আপোনালোকে এইখন পথাৰত এই কেনেধৰণে আপোনালোকে ধান দাই ইমানখিনি মহিলা গোট খাই, সদায় এনেকৈ গোট খায় নেকি? এনেকেই গোট খায়। আমাৰ পূৰ্বাপূৰ্বীয়ে এইটো নীতি নিয়ম। আমাৰ ইঘৰে সিঘৰক সহায় কৰা, হাৰিয়া পতা বুলি কয়। আৰু ইয়াত পইচা পাতিৰ কথা নাই, খানাটো দিব লাগে। এই খানাটো খুব সুন্দৰভাৱে এই খানাৰ লগত কি 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 থাকেনো আপোনালোকে কওকচোন। এনেই ফূৰ্তি কৰিবৰ কাৰণে কলৰ পানী ওলায়, আৰু মাছ মাংসও দিয়ে। আচ্ছা, খানাটো ভাল ধুনীয়াকৈ হ'ব লাগে। ইয়াত পইচা পাতি কিবা লোৱা ব্যৱস্থা নাই। প্ৰতি ঘৰ কোনে সহায় কৰে? পূৰ্বৰ পৰাই তেনেকুৱা চলি আহিছে। পূৰ্বৰ পৰাই চলি আহিছে। ধন্যবাদ। খুব সুন্দৰ কথা কৈছে আইতাই। আজি অসমবাসী ৰাইজক আমি জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াত যিটো বিনিময় প্ৰথা, এই বিনিময় প্ৰথাটো ইয়াতে চলি আহিছে। এইটো হাল বালেও যিটো পথাৰ ৰুবৰ সময়তো তেনেকৈ ৰোৱনীসকল আহি বিনা পাৰিতোষিক ইঘৰে সিঘৰক সহায় কৰে, যিটো বিনিময় এই ৰোৱা দিনতো সহায় কৰে। আৰু এতিয়া দেখিছোঁ ধান দাবৰ সময়, এই সোণগুটি চপোৱাৰ সময়তো এই আয়তীসকলে একেই প্ৰচেষ্টাৰে আজি ধান দাই ঘৰলৈ নিয়াৰ যিটো প্ৰচেষ্টা অব্যাহত ৰাখিছে। ধন্যবাদ।